বৰাক 12 ঘণ্টিয়া বৰাক বন্ধৰ মাজতে বন্ধ হৈ পৰিছে সমৰ্থকৰ আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ঠায়ে ঠায়ে টানি আজুৰি উঠাই নিলে বন্ধ সমৰ্থনকাৰীক বন্ধৰ সময়তে শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ কাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰক আটক কৰা হৈছে দেখুৱাইছে প্ৰতিবাদী কাৰ্যসূচীৰ কিছু অংশ বন্ধৰ সমৰ্থনত পিকেটিং কৰাৰ বাবে আটক কৰা হৈছে বিধায়কগৰাকীক কৃষ্ণপুৰত দোকান পোহাৰ বন্ধ কৰোৱাইছিল বিধায়কজনে 30 গৰাকী সমৰ্থক সহ আটক হ'ল বিধায়কগৰাকী আজি বৰাক বন্ধৰ আহ্বান কেইবাটাও দল সংগঠনৰ কাছাৰ কৰিমগঞ্জ হাইলাকান্দিত ব্যাপক উত্তেজনা বৰাকৰ দুটাকৈ বিধানসভা সমষ্টি কৰ্তনৰ প্ৰস্তাৱৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছকে ধৰি কেইবাটাও দল সংগঠনৰ বিৰোধিতা নিৰ্বাচন আয়োগৰ খচৰাৰ বন্ধ প্ৰতিহত কৰিবলৈ সৰ্বাত্মক প্ৰকাৰে চেষ্টা আৰক্ষী প্ৰশাসনৰ দুদিন আগৰে পৰাই বৰাকৰ বিভিন্ন ঠাইত ফ্লেগ মাৰ্চ কৰি বন্ধ নামানিবলৈ জনতাক আহ্বান আৰক্ষীৰ আজি পুৱাৰ পৰাই ৰাজপথসমূহত আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ প্ৰতিবাদত আজি 12 ঘণ্টিয়া বৰাক বন্ধ কংগ্ৰেছ আৰু AIUDF-এ পৃথকে আহ্বান কৰিছে বন্ধৰ আজি পুৱা 5 বজাৰ পৰা আহ্বান কৰা হৈছে এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হৈছে বৰাক উপত্যকাৰ ভিতৰত বন্ধৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিলক্ষিত হৈছে হাইলাকান্দি জিলাৰ কাটলিচেৰা সমষ্টিত হাইলাকান্দি জিলাৰ কাটলিচেৰা সমষ্টি কৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে কৰিমগঞ্জৰ পাথৰকান্দি সমষ্টি বিলুপ্তিৰ প্ৰস্তাৱ দিয়া হৈছে ধলাই সমষ্টিৰ নাম সলনি কৰি নৰসিংপুৰ নাম দিয়াৰ প্ৰস্তাৱ ৰখা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাত লগতে নৰসিংপুৰ সমষ্টিটো সংৰক্ষণমুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে বৰ্তমান মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ধলাই সমষ্টিৰ বিধায়ক শিলচৰ লোকসভা সমষ্টিটো SCৰ বাবে সংৰক্ষিত কৰাৰ প্ৰস্তাৱ খচৰাত বৰ্তমান শিলচৰ লোকসভা সমষ্টিৰ সাংসদ ৰাজদীপ ৰয় আনহাতে সমষ্টি পুনৰ নিৰ্বাচন খচৰাত কৰিমগঞ্জ লোকসভা সমষ্টিটো SC মুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে বানপানীৰ পিছত শাক-পাচলিৰ অত্যাধিক মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে ঢেকিয়াজুলিৰ পাইকাৰী বজাৰতো প্ৰায়বোৰ পাচলিৰ দাম প্ৰতি কেজিত 50 পৰা 100 টকা পৰ্যন্ত বৃদ্ধি পাইছে নিতৌ বৃদ্ধি পাইছে শাক-পাচলিৰ দাম ঢেকিয়াজুলিৰ পাইকাৰী বজাৰতো বৃদ্ধি হৈছে পাচলিৰ দাম ইফালে খুচুৰা বজাৰত দুগুণ দাম বৃদ্ধি হৈছে পাচলিৰ উল্লেখযোগ্য যে কৃষকৰ পাচলি খেতি বৰষুণত নষ্ট হোৱাত বৃদ্ধি পাইছে পাচলিৰ দাম মেঘালয় আৰু অৰুণাচলৰ পৰা অহা পাচলিৰ বাবে দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত উপস্থিত আছোঁ ঢেকিয়াজুলিৰ যি শাক পাচলিৰ পাইকাৰী বজাৰ ইয়াত জানিম কেনেধৰণে শাক পাচলিৰ দাম বাঢ়িছে এয়া হৈছে পটল আমি দৃশ্য দেখাইছোঁ এয়া হৈছে ঢেকিয়াজুলিৰ যি শাক পাচলিৰ পাইকাৰী বজাৰ আৰু ইয়াত কেনেধৰণে দাম আছে শাক পাচলিৰ আমি সবিশেষ জানিম বিলাহীৰ পৰা কবিৰ পৰা পটলৰ পৰা আৰম্ভ কৰি কেনেধৰণে পাইকাৰী বিক্ৰী হৈছে ব্যৱসায়ী আছে তেখেতৰ পৰা কোনে জানিব কওক কেনেধৰণে চব্জিৰ দাম পটল 40 টাকা হোলসেল বিক্রি আছে গাজর 50 টাকা খিরা 30 টাকা বিলাহী 50 পটল পাইকাৰী কিমান 40 টাকা বাজি 40 আৰু গাজৰ 50 টাকা কিহ 30 টাকা আৰু বিলাহী 50 গাজর 50 কৈ যাচোন কি চব্জিৰ দাম আছে চব্জি ধৰক মোৰ দোকানত যোনবিলাক আইটেম আছে গাজৰ আছে কেপচিকাম আছে 70 টাকা এনেকুৱা আছে বিলাহী ক'ৰ পৰা আহিছে এইটো আপোনাৰ অৰুণাচলৰ পৰা আহি আছে অৰুণাচলৰ পৰা কি কাৰণে দাম বাঢ়িছে লোকেল চব্জি লোকেল চব্জি বৰষুণত চব্জিবিলাক বেয়া হৈ গৈছে তো দাম বাঢ়িব বাহিৰৰ পৰা মাল আহি আছে লোকেল মাল নাই লোকেল মাল কমি গৈছে কি ক'ব শাক চব্জিৰ দাম বাঢ়িছে এতিয়া বৰষুণ বতৰ পানীয়ে চবফালে গছবিলাক মাৰি পেলাইছে এতিয়াতো বৰ্তমানত দাম বাঢ়িব এইটো ছিজনত চব বছৰে দাম বাঢ়ে চব বছৰে দাম বাঢ়ে এইটো ছিজনত এই আহাৰ মাহত যদি চব শাক পাচলি নাই লোকেল শাক পাচলি চব মৰি গ'ল নহয় লোকেল শাক পাচলি এতিয়া ক'ব গ'লে গাঁৱলীয়া শাক পাচলি নাহে ইয়াত চব এই বাহিৰৰ মাল অৰুণাচলৰ মাল চুলুঙৰ মাল এইটো কাৰণে ৰেট বাঢ়িছে চব বাহিৰৰ মাল এই লোকেল মাল নায়েই ইয়াত বিলাহী এতিয়া কেইটকা পাইকাৰী এতিয়া 50 টাকা চলি আছে কেনেকুৱা বিলাহী পাইকাৰী বিলাহী 50 টাকা খুচুৰা কিমান খুচুৰা এনে 60-70 টাকা বিক্ৰী কৰে 60-70 বান্ধাকবি 20 টাকা অৰুণাচল বৰষুণ বানপানীৰ কাৰণে বানপানীৰ কাৰণে এইটো কাৰণে দাম বাঢ়িছে লোকেল মাল নাই লোকেল মাল একো নাই চব নষ্ট হৈ গ'ল চব অৰুণাচলৰ আহে নিশ্চয়কৈ আচলতে বানপানী আৰু বৰষুণৰ বাবে সকলো শাক পাচলি বিনষ্ট হোৱাৰ বাবে এতিয়া শাক পাচলিৰ দাম হুৰাহুৰে বাঢ়িছে আৰু এইসমূহ অৰুণাচলৰ পৰা আহিছে বন্ধাকবি সেইবাবে কিন্তু ইয়াৰ দাম কমিছে 20 টকা প্ৰতি কেজিত এই বন্ধাকবি অৰুণাচলৰ পৰা অহা এই বন্ধাকবি
প্ৰতি কেজি 20 টকাকৈ পাইকাৰী আৰু খুচুৰা কিন্তু হয়তো 30 টকাকৈ বিক্ৰী হ'ব এই বন্ধাকবি আৰু এনেধৰণে বানপানীৰ আৰু বৰষুণৰ বাবে এতিয়া শাক পাচলিৰ দাম হুৰাহুৰে বাঢ়িছে ফলে মৰণ ফাণ্ডত পৰিণত হৈছে ওদালগুৰি কঠালগুৰি দাণ্ডিপুৰ সংযোগী পথ বিগত বানে পথত থকা পকী কালভাৰ্ট ছিঙি নিছিল ওদালগুৰি মহাবিদ্যালয়ৰ পৰা মাত্ৰ 500 মিটাৰ নিলগত মৰণ ফাণ্ড সদৃশ পথ তাৰ পিছতো লোক নিৰ্মাণ বিভাগে কালভাৰ্টটো নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে ফলত ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতাই বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে বিধ্বস্ত পথত পৰি আহত হৈছে কেইবাজনো পথচাৰী আগবঢ়াইছো ৰিপুঞ্জয় নাথৰে প্ৰতিবেদন ওদালগুৰি চহৰৰ পৰা কঠালগুৰি হৈ দাণ্ডিপুৰলৈ যোৱা পথ আৰু এই দাণ্ডিপুৰলৈ যোৱা এই পথৰ ওপৰত এইটো কিদৰে মৰণ ফাণ্ড সদৃশ এইটো কালভাৰ্টো ভাঙি কিদৰে মৰণ ফাণ্ডত পৰিণত হৈছে মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব এইটো হৈছে বিগত বানতে এই কালভাৰ্টো সম্পূৰ্ণ ভাঙি গৈছিলে আৰু এইবেলি যি পানী আহিছিলে তাৰপিছত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল এইটো এক মৰণ ফাণ্ডত পৰিণত হৈছে আৰু এই মৰণ ফাণ্ড পৰিণত এই কালভাৰ্টোৰ ওপৰতে প্ৰতিদিনেই শ মানুহ এই পথেৰে অহা যোৱা কৰে যি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা বেটাৰী ৰিক্সাৰ পৰা আৰম্ভ কৰি সকলো অহা যোৱা কৰে মোৰ লগত কিছু স্থানীয় মহিলা আছে সেই মহিলাসকলৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি এইফালে সঘনাই প্ৰতিদিনেই আপোনাৰ বাচ্চা আনিবলৈ যায় কেনেকুৱা বহুত অসুবিধা পানী হৈ গ'লে আমি চাইকেল দিও যাব নোৱাৰো আৰু তো কেতিয়াবা ঘূৰি যায় স্কুলো বন্ধ হৈ যায় আৰু যিবিলাক মানুহবিলাকে দিন হাজিৰা কৰে তেওঁলোকে পানী হ'লে ইফালে আহিব নোৱাৰিলে তেওঁলোকে কেনেকুৱা কাম কৰি খাব কিমান চলি আছে যিবিলাক নিজে নিজে যায় তেওঁলোকতো কিছুমানে পৰিয়ে যায় আমাৰ মানে বহুত অসুবিধা কালভাৰৰ কাৰণে যোৱা বছৰতো যেনে তেনে বাছ চাছ কিবা দি বনাইছিল এইবাৰতো আৰু নাই এনেকুৱাই কষ্ট কৰি মানুহ কেইজন মানুহ কিবা মিলি ফেলে অলপ অহা যোৱা কৰাৰ কাৰণে কোনো ৰকম মানে চলিবৰ কাৰণে বনাইছে আৰু চৰকাৰক আপুনি কি আহ্বান জনাব আমি চৰকাৰক এইটোৱে আহ্বান জনাওঁ যাতে আমাৰ কালভাৰটো এইটো বনাই দিয়ে কিমান সুবিধা দিলেও যদি ৰাস্তা ভাল নাথাকে আমাৰ এইটো বহুত অসুবিধা হয় আৰু এগৰাকী বাইদেউ আছে বাইদেউ কেনেকুৱা সমস্যা হয় বাইদেউ কেনেকুৱা সমস্যা হয় বহুত অসুবিধা হয় আমাৰ অহা যোৱাৰ কাৰণে ওপৰেদি পানী পাৰ হৈ যায় নেকি পাৰ হৈ যাব লাগেতো বেছি পানী হয় হয় অলপ ৰ'ব এই আপুনি ইফালে অহা যোৱা কৰে কেনেকুৱা সমস্যা এনেতো বহুত দিগদাৰ হৈ আছে স্কুললৈ যোৱা অহা মানে বহুত দিগদাৰ হৈ আছে পানীৰ কাৰণে বহুত দিগদাৰ কিমান দিন হ'ল এনেকৈ এইটো ভাঙি থকাটো যোৱা বছৰৰ পৰাই হৈ আছে কিয় চৰকাৰে গুৰুত্ব দিয়া নাই নেকি এজন বিধায়ক আছে EM আছে গুৰুত্ব দিয়া নাই নাই গুৰুত্ব দিয়া মানে আহি ফালে চাৱা দেখাই নাই আজিলৈকে তো গুৰুত্বই দিয়াই নাই হয় স্থানীয় এগৰাকী ব্যক্তি আছে কেনেকুৱা কেতিয়া ভাল হ'ব এইটো কিমান সমস্যা হৈছে বহুত দিগদাৰ হৈ আছে আৰু যদি বৰষুণ যদি ডাঙৰ কাহে নহয় এই মেইন ৰোডত পানী সোমাই যাব ওপৰত তেতিয়া আৰু মুস্কিল হৈ যাব এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ অহা যোৱা এই ল'ৰা ছোৱালীকেইটাতো এতিয়া মানে এতিয়া অলপ শুকাইছে বুলি স্কুলত যাই আছে নহ'লেতো বানপানী যেতিয়া হৈছিল তেতিয়া ঘৰে ঘৰে চবেই আছে আটকি আছে ল'ৰা ছোৱালী যাবাই নোৱাৰে স্কুলত ফলে শিৱসাগৰ জিলাত পুনৰ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ এই পৰ্যন্ত জিলাখনত 10 জন লোক এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা বুলি সদৰি কৰিছে জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে ফুকনগৰ বেদবাৰী মেৰবিল বকতা কালুগাঁও বকতা পাৰিজাতত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে এই ৰোগৰ পৰা হাত সাৰিবলৈ সকলোকে সজাগ হোৱাৰ আহ্বান জনাইছে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে আগবঢ়াইছো প্ৰদীপ গগৈ ৰিপৰ্ট এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত ইতিমধ্যে শিৱসাগৰ জিলাত যদিও আক্ৰান্ত হোৱা নাই কিন্তু এনকেফেলাইটিছ সদৃশ ৰোগত কেইবাগৰাকী ব্যক্তি আক্ৰান্ত হৈছে আৰু এই সন্দৰ্ভত মই আচলতে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ ফালৰ পৰা কি সজাগতামূলক পদক্ষেপ লোৱা হৈছে কি ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে আৰু বৰ্তমান পৰিস্থিতি কি সেই সন্দৰ্ভত জানিব বিচাৰিম মই বৰ্তমান আছো জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাষত তেওঁৰ পৰা জানিব বিচাৰিম শিৱসাগৰ জিলাত বৰ্তমান কি ধৰণৰ পৰিস্থিতি হৈ আছে হয় আচলতে এই জুন মাহৰ পৰা ছেপ্টেম্বৰ অক্টোবৰ মাহলৈকে উজনি অসমৰ প্ৰায়বোৰ জিলাতেই আপোনাৰ জাপানীজ এনকেফেলাইটিছ বা ঠিক AES বুলি যিটো কয় এনেকুৱা ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায় কিন্তু এতিয়ালৈকে আমাৰ শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা আমি কোনো কেছ এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই কিন্তু আপোনাৰ AES বুলি যিটো কয় সেই AES কেছ আমাৰ এতিয়া শিৱসাগৰ জিলাত 10টা কেছ চিনাক্তকৰণ হৈছে আৰু সেই 10টা কেছেই অলৰেডি
চিকিৎসাধীন বিভিন্ন আপোনাৰ AMCH আৰু JMCHত চিকিৎসাধীন হৈছিলে আৰু বৰ্তমান তেওঁলোকে সুস্থ হৈ তেওঁলোকক হস্পিটেলৰ পৰা ৰিলিজ কৰা হৈছে আৰু এইখিনিতে মই আৰু এটা কথা ক'ব খোজোঁ যে ৰাইজ সজাগ হওক কাৰণ কিয় যিকোনো এইখিনি সময়ত যদি জ্বৰ বা তেনেধৰণৰ জ্বৰ মূৰৰ বিষ বা এনেকুৱা লক্ষণ কিবা ধৰক কনভালচন যিটো আপোনাৰ মূৰ্ছা যোৱা বুলি কয় এনেকুৱা ধৰণৰ কিবা লক্ষণ দেখা পালেই লগে লগে তাৰ আগতেই আপোনাৰ জ্বৰ হোৱাৰ লগে লগেই আপোনাৰ ওচৰৰ চিকিৎসালয় নতুবা কোনো চিকিৎসকৰ ওচৰলৈ গৈ পৰামৰ্শ লোৱাটো উচিত বুলি মই ভাবোঁ হয় এয়া আছিলে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ বিষয়া আৰু শিৱসাগৰ জিলাত এনকেফ্লাইটিছ সদৃশ তথা লক্ষণযুক্ত ৰোগত ইতিমধ্যে 10 গৰাকী ব্যক্তি আক্ৰান্ত হোৱা বুলি জনাইছে নুমলীগড়ৰ চলন্ত বাছলৈ শিল নিক্ষেপ দ্ৰুপিতৰ বনগাঁৱৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুপিতৰ শিল নিক্ষেপ আহত বাছখনৰ হেণ্ডিমেন সহ কেইবাজনো যাত্ৰী গঠম্বীৰ প্ৰাণৰক্ষা পৰিছে চালকসহ যাত্ৰীৰ ঋষি ইণ্ডিয়া নামৰ ডিমা নৈশ বাছখনলৈ শিল নিক্ষেপ কৰা হৈছে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী আছিল বাছখন ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কমাৰ গাঁও আৰক্ষীয়ে ল'ৰা এটা মানে ছাইডত ৰৈ আছিলে ৰৈ থকালৈকে মই পাৰ হ'বলৈ লগতে বনগাঁও এইখন সেই পাথৰ এটা লৈ পেলাই মানে একদম চিধা খাৰখা মাৰিছে মোৰ গ্লাছত মাৰি দিয়াৰ লগে লগে মই প্ৰথমতে গাড়ীখন ৰখাইছোঁ মানে গোটেই পেচেঞ্জাৰ শেষ হৈ গ'ল তেনেকৈ এইখন ফ্ৰণ্টৰ গ্লাছ ভাগি আপোনাৰ বেকৰ গ্লাছখন ভাঙিছে আপোনাৰ যাত্ৰীয়ে দুখ পাইছে মই অলপ মানে মুখত পাইছোঁ মূৰত অলপ সোমাইছিলে হেৰি গ্লাছৰ টুকুৰা এই চকুৰ দুটা অকণমান বাচিছে কিন্তু মোৰ লগৰ এজন পেচেঞ্জাৰ মানে আমাৰ ইয়াৰে তেখেতৰ মানে গ্লাছ সোমাই গোটেই মুখে চুখে আপোনাৰ দাগি হৈ গৈছে মোৰ হেণ্ডিমেনজনক ভৰি কাটিছে আপোনাৰ তলত সেইখিনি আৰু ল'ৰাটো মানে বিচাৰি গ'লোঁ আপোনাৰ সি হাবিত সোমাই গ'লগৈ 4-5জন মানুহে খেদি কৰি পেলাই ধৰিবগৈ নোৱাৰিলে হাবিত সোমাই দিছে এইটো বনগাঁও 37 নং ৰাষ্ট্ৰীয় ঘাইপথ 37 নং ঘাইপথ বনগাঁও ধাবা সন্মুখতে মানে আগতেও এখন গাড়ী তেনেকৈ ভাঙিছে গতিকে এইটো এনেকৈ হৈ থাকিলে মানে আমাৰ প্ৰত্যেকখন গাড়ীলৈকে দিগদাৰ হ'ব সেইটো কাৰণে আমি অকণমান ইয়াৰ সুব্যৱস্থা হ'বৰ কাৰণে মানে আমাৰ প্ৰশাসনক মানে অনুৰোধ জনাইছোঁ মানে সেইটো কথাটো মিডিয়াৰ সময় হৈছে আন এটি বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড এতিয়া বিদ্যুতৰ খবৰ যেহেতু দিনত কম ৰাতি বেছি বিদ্যুতৰ বিলৰ এক নতুন নীতি এতিয়া পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰ আনিছে নতুন বিদ্যুৎ বিল নীতি দিনত 20% কমিব বিদ্যুৎ মাচুল ৰাতি বাঢ়িব অতিৰিক্ত 20% বিদ্যুৎ উপভোক্তাৰ অধিকাৰ বিধি 2020ৰ এই সংশোধনী 2024ৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব বাণিজ্যিক উপভোক্তাৰ ব্যৱসায় আৰু উদ্যোগিক উপভোক্তাৰ বাবে 2024ৰ 1 এপ্ৰিলৰ পৰা হ'ব কাৰ্যকৰী সাধাৰণ উপভোক্তাৰ বাবে কাৰ্যকৰী হ'ব 2025ৰ পৰা 1 এপ্ৰিলৰ পৰা গৰম দিনত আৰু অধিক বাঢ়িব বিদ্যুৎ বিল কেন্দ্ৰীয় চৰকাৰ প্ৰৱৰ্তন কৰিছে টাইম অফ ডে অৰ্থাৎ দিনৰ সময় নীতি দিনৰ সময়ত হ'ব 8 ঘণ্টাৰ এই 8 ঘণ্টা ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে নিৰ্ধাৰণ কৰিব কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে জনোৱা মতে দিনৰ সময়ত বিদ্যুৎ মাচুল হ্ৰাস পাব 10ৰ পৰা 20% সৌৰশক্তি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে এই ব্যৱস্থা কৰা হৈছে বুলি জনাইছে চৰকাৰে যদি নিশাৰ ভাগত আপুনি গৰমত এচি কুলাৰ আদি অধিক ব্যৱহাৰ কৰে তেন্তে মাচুল বাঢ়িব কিন্তু দিনৰ ভাগত এচি কুলাৰ ব্যৱহাৰ কৰিলেও নিশাৰ তুলনাত 10ৰ পৰা 20% কম হ'ব পাৰে মাচুল কাৰণ দিনৰ ভাগত অধিকাংশ বিদ্যুৎ যোগান দিয়া হ'ব সৌৰশক্তি প্ৰকল্পসমূহৰ পৰা সৌৰশক্তিৰ খৰচ কম কাৰণে বিদ্যুৎ মাচুলো হ'ব কম আনহাতে নিশা সূৰ্যৰ পোহৰ নথকাৰ বাবে নিশা জলবিদ্যুৎ বা তাপ বিদ্যুৎ প্ৰকল্পৰ পৰাহে বিদ্যুৎ যোগান ধৰা হ'ব সেয়েহে নিশাৰ ভাগত বিদ্যুৎ মাচুল বৃদ্ধি পাব এই নতুন নীতি এতিয়া সদৰি কৰা হৈছে আৰু বিদ্যুৎৰ এই নতুন নীতি সদৰি কৰাৰ পিছতেই বিভিন্ন প্ৰান্তত এতিয়া উপভোক্তাৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া বিৰাজ কৰিছে
ফলে লখিমপুৰৰ এক শিহৰণকাৰী ঘটনা য'ত শালমৰাত সোমবাৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় একেটা পৰিয়ালৰে 3 সদস্যৰ ৰহস্যজনক মৃত্যু 2টি কণমানি শিশুসহ মাতৃৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য বিৰাজ কৰে চিপ্লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছিল 2 কণমানিৰ মৃতদেহ এটা সন্তানৰ বয়স 2 বছৰ আৰু কন্যা সন্তানৰ বয়স মাত্ৰ 12 দিন হৈছিল ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে উদ্ধাৰ কৰিছে তদন্ত অব্যাহত ৰাখিছে ওচৰৰ চুবুৰীয়াই জনোৱা অনুসৰি মৃত মহিলাগৰাকী কিছু দিনৰ পৰা মানসিক অস্থিৰতাত ভুগি আছিল পিতৃয়ে দিন হাজিৰা কৰি পোহপাল দিছিলে পৰিয়ালটো ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে চাংঘৰটোৰ ওপৰত পৃথকে পৃথকে 3জন মানে চাংঘৰ ওপৰত পৰি আছে 3টা মিটতে এজনৰ 2 বছৰ এজনৰ 0 মন আৰু মাকৰ 25 বছৰ তেজপুৰ চানমাৰী ৰেলগেটত চাঞ্চল্যকৰ হত্যাকাণ্ড ৰাজু আইচ নামৰ এজন যুৱকৰ ঘৰত উদ্ধাৰ কৰা হৈছে মৃতদেহ বন কৰা মহিলাক পুতি থৈছিল গাঁতত হত্যা কৰি নিজ ঘৰৰ চৌহদত পুতি থোৱাৰ সন্দেহ কৰা হৈছে ৰাজুৱে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে মৃত ৰাজুৱে আৰক্ষীক মহিলাগৰাকীৰ স্বাভাৱিক মৃত্যু হোৱা বুলি সদৰি কৰিছে আৰু তাৰ পিছতে মহিলাগৰাকীক পুতি থৈছে ঘৰৰ চোতালতে ঘটনা সন্দৰ্ভত গাঁত খান্দি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় মহিলাগৰাকীক হত্যা কৰা সন্দেহ আৰক্ষীয়ে আটক কৰিছে ৰাজু আইচক এইটো ঘৰ আমাৰ আৰু এইটো তাৰ মানুহজন দেখোন ঠিকে আছিলে এতিয়া টমটম চলাই থাকে আহি থাকে গৈ থাকে তাৰপিছত এইবিলাক কিবা হ'ব বুলিতো আৰু মানুহৰ মনৰ ভিতৰৰ কথাখিনি ক'ব নোৱাৰে কাৰ মনত কি চলি থাকে আজি যিগৰাকী মানুহ উদ্ধাৰ হ'ল তেওঁ দেখা পাইছিল নেকি আগে পিছেতো আহি থাকে এতিয়া প্ৰথম এইবাৰ অহা নাই আগে পিছেও আহি থাকে আপুনি দেখিছিলে আগে পিছে দেখিছোঁ টমটমৰ লগতে একেলগতে আহে ৰাজুৰ লগতে আহে আৰু আহি একেলগতে থাকে মাল চাল একেলগতে খায় মানুহজনীৰ লগতে মানুহজনীও খায় তাৰপিছতে থাকে তাতে এতিয়া মানুহৰ ঘৰত গ'লেনো কোনে কাক কি ক'ব পাৰে এইটো ফুটা পুখুৰী 2nd গেটৰ ওচৰৰ বুলি জানো কিন্তু ঘৰ চিনি নাপাওঁ মানুহগৰাকীৰ ঘৰ নামটো নাজানো নাই কাম কৰা মানুহ হিচাপে নহয় ৰাজুৰ লগতে আহে কেতিয়াবা আহে এতিয়া সদায় আহিলে তেতিয়া কাম কৰা বুলি ক'ব পাৰিব আৰু সিহঁতৰ ঘৰৰ পৰিস্থিতি ইমানো ভাল নহয় যেন একদম কাম কৰা মানুহ ৰাখিব তেওঁতো বিয়া পাতিছিলে তেখেতৰ মিছেছ 2 বছৰ 3 বছৰমান হ'ল এৰাৰি হৈছে মাকৰ ঘৰতে থাকে এৰাৰি হৈছে আগতে গাৰণপট্টিত আছিলে এতিয়া তাৰ পৰা মাকৰ ঘৰত গৈছে বুলি শুনিছোঁহে দেখা নাই এই মহিলাগৰাকী বহুত দিনৰ পৰা তেওঁলোকৰ সম্পৰ্ক আছে বহুত দিন বুলি নকওঁ কিয় মই এইবাৰলৈ 2বাৰমান দেখিছোঁ এতিয়া তাৰ আগৰ পিছে যদি আহিছে বা আগৰ পৰা ৰিলেশ্যন আছে তে গম নাপাওঁ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ডিব্ৰুগড়ৰ লাহোৱালত প্ৰতিবাদ লাহোৱাল সমষ্টিক বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্বত ঐতিহাসিক লাহোৱাল সমষ্টিক বিলুপ্তিকৰণৰ প্ৰতিবাদত জোৰ লৈ সমদল আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীসকললৈ জাৰি কৰা আইনী জাননীৰ পিছতে শ প্ৰতিবাদকাৰীয়ে লাহোৱাল সমষ্টি বচাও শ্লোগানেৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আনহাতে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ ৰহস্যজনক ভূমিকাকো সমালোচনা কৰিছে প্ৰতিবাদকাৰীয়ে অনাগত দিনতো লাহোৱাল সমষ্টি বিলুপ্তকৰণৰ বিৰোধিতাত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ অংশীদাৰ প্ৰদান কৰা হয় প্ৰশাসনে আমাৰ এই গণতান্ত্ৰিক প্ৰতিবাদক তেওঁলোকে বাধা দিবলৈ চেষ্টা কৰিছে তেওঁলোকে বাধা দিছে কিন্তু অনাগত দিনত কিন্তু প্ৰশাসনৰ এনেধৰণৰ বাধা আমি কেতিয়াও নেপাম লাহোৱাল সমষ্টি জীয়াই ৰখাৰ স্বাৰ্থত আমি ইয়াক আৰু জংগী আন্দোলন কৰিম আৰু জংগী আন্দোলন কৰাৰ এটা আমি পৰিকল্পনা ইতিমধ্যে আমি হাতত লৈছোৱে কাৰণ আন্দোলনৰ বাহিৰে গত্যন্তৰ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আন্দোলন দেখা নাই লাহোৱালবাসী ৰাইজে দেখাই দিব আন্দোলন লাহোৱালত কেনেকৈ হয় লাহোৱালবাসী ৰাইজে এইটো কাৰণে আন্দোলন কৰি দেখুৱাব লাহোৱাল নামৰ এটা সমষ্টি আছে আজি থাকিব কাইলৈ থাকিব ভৱিষ্যতে থাকিব আমাৰ পূৰ্বপুৰুষসকলে যিদৰে লাহোৱাল সমষ্টি তেওঁলোকে 1957 চনৰ পৰা পাই আহিছে আমি পাই আহিছোঁ আমাৰ ভৱিষ্যত প্ৰজন্মই লাহোৱাল সমষ্টি পাই যাব লাগিব আৰু লাহোৱাল সমষ্টি ৰক্ষা কৰাৰ স্বাৰ্থত লাহোৱালবাসী ৰাইজে সদায় আন্দোলন কৰি যাব আৰু যোনদিনাখনলৈকে লাহোৱাল সমষ্টি তেওঁলোকে পুনৰ খচৰা তালিকাত নাম প্ৰকাশ নকৰিব সেইদিনালৈকে কিন্তু নিৰ্বাচন আয়োগে হওক অথবা কোনোবা অসম চৰকাৰৰ কোনোবা মন্ত্ৰী বিধায়কে হওক যোনে চক্ৰান্ত কৰিব এই সকলো চক্ৰান্ত কিন্তু ওপৰাই পেলোৱা হ'ব
ফলে মহানগৰ মালিগাঁৱত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা মালিগাঁৱৰ গোশালা বজাৰত এই অগ্নিকাণ্ড 5খনকৈ অধিক দোকান জুইত ভস্মীভূত হয় নিশা প্ৰায় 1মান বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনা খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অগ্নিনিৰ্বাপক বাহিনীৰ দল 2 ঘণ্টাৰ অধিক সময়ৰ প্ৰচেষ্টাৰ অন্তত জুই নুমাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে পাঁচখনতকৈ অধিক দোকান এনেদৰে ভস্মীভূত হয় এই বিধ্বংসী অগ্নিকাণ্ডত দীৰ্ঘদিনৰ অন্তত ছুপাৰহিট হ'ল অসমীয়া ছবি শ্ৰী ৰঘুপতি 21 দিনত 10 কোটি টকা উপাৰ্জনেৰে অন্য এক অভিলেখ ৰচিলে অসমীয়া ছবিখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখি আনন্দিত হৈ পৰিছে ছবিখনৰ লগত জড়িত কলা কৌশলীসকল ছচিয়েল মিডিয়া যোগে কৃতজ্ঞতা প্ৰকাশ কৰিছে শ্ৰী ৰঘুপতিৰ নায়ক ৰবি শৰ্মাই উল্লেখযোগ্য যে ৰঘুপতিৰ মুক্তিৰ সময়ত কিছু বিতৰ্ক হৈছে যদিও মুক্তিৰ পিছতে প্ৰতিটো শ্ব'তে হাউচফুল হৈছে শ্ৰী ৰঘুপতি আৰু ইয়াৰ লগতে সময় হৈছে মিড ডে নিউজৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ কেৱল ষ্ট্ৰং নহয়